হেল্ল' বন্ধু বান্ধৱীসকল, মই আল্পনা বৰুৱা স্বাগতম সকলোলৈ। মই আজি লৈ আহিছোঁ এই বাৰিষা ছিজন ফুলেৰে বাগিচা শুৱনি কৰা ফুল এইজোপাৰ নাম ছানছেট বেল ফ্লাৱাৰ প্লেণ্ট। এইজোপাক বিভিন্ন নামেৰে জনা যায়। লাণ্টানা প্লেণ্ট, মেটেল লিফ প্লেণ্ট আদি নামেও জনা যায় আৰু বিভিন্ন নামেৰে জনা যায়। ইয়াৰ ফুলবিলাক দুটা কালাৰত ফুলে। এয়া চাওক, এই ফুলৰ দৰে দেখা এই ৰঙাবিলাক ফুল নহয়, ফুলপাহৰ বেটুহে। এই হালধীয়াবিলাকহে ইয়াৰ ফুল হয়। সেয়ে ফুলপাহ দুটা ৰঙৰ যেন লাগে। ইয়াৰ পাতবিলাক ওপৰৰ ফালে ডাৰ্ক গ্ৰীণ কালাৰ হয় আৰু তলফালে পিংক কালাৰৰ হয়। তেনে আহক এইজোপা ফুলৰ যতন আৰু প্ৰতিপালনৰ বিষয়ে কিছু কথা জানি লওঁ। এইজোপা এজোপা ছামাৰ গ্ৰোয়িং প্লেণ্ট হয়। এই বাৰিষা ছিজনতে ই খুব সুন্দৰকৈ লহপহকৈ বাঢ়ি ফুল ফুলিবলৈ আৰম্ভ কৰে। উইণ্টাৰ ছিজনত ফুলজোপা মৰি যায়, কেৱল মাত্ৰ ইয়াৰ আলুটোহে থাকেগৈ। সেয়ে আপোনালোকে এইজোপা ফুলক এই বাৰিষা ছিজনতে বাগিচাত এড কৰিব পাৰে। এতিয়া আহোঁ এইজোপাক কেনেকুৱা জেগাত থ'ব লাগে, ইয়াৰ লাইট লোকেশ্যন কেনেকুৱা হোৱা উচিত, মানে এইজোপা ইনডোৰ প্লেণ্ট হয় নে আউটডোৰ প্লেণ্ট হয় সেই কথা জানি লওঁ আহক। এইজোপা ইনডোৰ প্লেণ্ট হয়, সেয়ে আপোনালোকে ছাঁত থ'ব, সম্পূৰ্ণ পোহৰ পৰা ব্যৱস্থা জেগাত, তেতিয়াহে ইয়াৰ গ্ৰোথ ভাল হ'ব। অৱশ্যে পুৱাৰ কোমল সূৰ্যৰ পোহৰটো 1-2 ঘণ্টাৰ বাবে পৰিলেও খুব সুন্দৰকৈ গ্ৰ' কৰে। কিন্তু আপোনালোকে গোটেই দিনটো পোনে পোনে সূৰ্যৰ পোহৰত নথ'ব। ইয়াৰ পাতবিলাক জ্বলি যোৱাৰ দৰে হয়, ফুলজোপাৰ গ্ৰোথত বাধা আহিব, ফুলজোপা মৰিও যাব পাৰে। এতিয়া আহোঁ এইজোপা পটটো মাটি কিদৰে প্ৰস্তুত কৰিব লাগে সেইটো বিষয়ৰ ওপৰত। এইজোপা পটটো মাটি প্ৰস্তুত কৰোঁতে আপোনালোকে 50% বালিয়া মাটি, যদি আপোনালোকৰ বালিয়া মাটি নাই তেনেহ'লে সাধাৰণ মাটি 50% আৰু বালি 50% লৈ বালিয়া মাটি প্ৰস্তুত কৰি ল'ব। এইদৰে 50% বালিয়া মাটি লৈ 30% সাৰ দিব। যিকোনো সাৰ দিব পাৰে আপোনালোকে, কেঁচুসাৰ বা শুকান গোবৰ বা এই দুইবিধ সাৰে সম পৰিমাণে মিলাই লৈ দিব পাৰে। আৰু 20% আপোনালোকে কোকোপিট দিব। কোকোপিট এই কাৰণে দিবলৈ কোৱা হৈছে কাৰণ এইজোপা পটটো মাটিখিনি অলপকৈ সেমেকাই থ'ব লাগে, তেতিয়াহে ইয়াৰ গ্ৰোথ ভাল হয়। এতিয়া আহোঁ এইজোপাক পানী দিয়াৰ বিষয়ৰ ওপৰত। মই যিহেতু ক'লোঁ ফুলজোপা মাটি মিশ্ৰণখিনিত কোকোপিট দিয়াৰ কথা আৰু পটটো মাটি সেমেকাই থোৱাৰ কথা, সেয়ে আপোনালোকে ফুলজোপাৰ গ্ৰোথ ভাল হ'বলৈ পটটো মাটি অলপকৈ সেমেকাই থ'ব। হাতেৰে চুই চাব, পটটো মাটিখিনি অলপকৈ সেমেকাই থ'ব লাগে। সেমেকাই থোৱা মানে এইটো নহয় যে আপোনালোকে পটটো মাটিখিনি একেবাৰে বোকাময় কৰি দিব। তেনে নকৰিব, তেতিয়া ইয়াৰ তলত থকা আলুবিলাক আৰু শিপাবিলাক গেলি গৈ ফুলজোপা মৰি যাব। আৰু আপোনালোকে যেতিয়াই পানী দিয়ে ভৰপূৰকৈ দিব, পটটো ড্ৰেইনেজ হ'লেদি পানী ওলাই যোৱাকৈ, তেতিয়াহে ফুলজোপাৰ পটটোৰ মাটিখিনি তললৈকে তিতি যাব আৰু ফুলজোপা শিপাবিলাকে আমি দিয়া সাৰবিলাক খুব সুন্দৰকৈ তললৈকে গ্ৰহণ কৰিব পাৰিব। এইজোপা ফুলতে নহয়, যিকোনো ফুলত আপোনালোকে পানী দিওঁতে ভৰপূৰকৈ দিব, পটটোৰ তলৰ মাটিখিনি তিতাকৈ, পটটো ড্ৰেইনেজ হ'লেদি পানী ওলাই যোৱাকৈ। প্ৰায় দেখা যায় এইজোপা ফুলৰ পাতবিলাক সৰু সৰু শামুকে খোৱা দেখা যায়। এয়া মোৰ চাওক, এই পাতবিলাক শামুকে খাইছে। এনেকুৱা শামুকে খোৱাৰ পৰা বচাবলৈ আপোনালোকে প্ৰতি 20 দিনৰ মূৰে মূৰে ফুলজোপাৰ পাতত নিম অইল স্প্ৰে' কৰিব। তেতিয়া পাতবিলাক খুব সুন্দৰকৈ পোকে নোখোৱা হৈ থাকে। ফুল নিফুলিলেও ইয়াৰ পাতবিলাকৰ সৌন্দৰ্য খুব সুন্দৰ হয়। ইয়াৰ পাতবিলাক জিলিকনি এটি আছে, এয়া চাওক কি সুন্দৰ জিলিকনি এটা আছে। এতিয়া আহোঁ এইজোপাৰ পৰা পুলি প্ৰস্তুতৰ বিষয়ে। এই বাৰিষা ছিজনত ইয়াৰ কাটিঙৰ পৰা অতি সহজে পুলি প্ৰস্তুত কৰি ল'ব পৰা যায়। সৰু কাটিং লৈ আপোনালোকে নতুনকৈ পুলি প্ৰস্তুত কৰি ল'ব পাৰে। তাৰোপৰি ইয়াৰ ফুলজোপাৰ গুৰি অংশত আলু থাকে, সেই আলুবোৰ ভাগ ভাগ কৰি লৈ আপোনালোকে নতুন পুলি প্ৰস্তুত কৰি ল'ব পাৰে। যিহেতু উইণ্টাৰ ছিজনত ইয়াৰ এইজোপা মৰি যায়, তলৰ আলুটোহে থাকেগৈ, সেই আলুটো আপোনালোকে সেই পটটোতে থাকিবলৈ দিব। সেই আলুবিলাক সংগ্ৰহ কৰি আপোনালোকে মাটিতে থৈ পাতলকৈ মাটিৰ লেয়াৰ এটা দি থ'ব। পিছৰটো ছিজনত নিজে নিজে পুলি ওলাব। এইজোপা ফুলক খুব বেছিকৈ সাৰ লাগে এনে নহয়, কমকৈ সাৰ পালেও এইজোপা খুব সুন্দৰকৈ বাঢ়ে। ফুলজোপা যেতিয়া ৰোৱা হৈছে, এই ছামাৰ ছিজনত দিয়া সাৰখিনি যথেষ্ট হয়, মাজে মাজে সাৰ দি থকাৰ প্ৰয়োজন নাই। অ'কে বন্ধু বান্ধৱীসকল, আজিলৈ আহিছোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। লগতে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো ক্লিক কৰি দিব, তেতিয়াহে ন'টিফিকেশ্যন পাই থাকিব আপোনালোকে। ধন্যবাদ।